hello everyone, good morning. মই ঘন স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিও লৈছো গাইস। আজি যেটো ভিডিও আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ গৈ আছো, সেই ভিডিওটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। কাৰণ কিনো আপোনালোকৰ যেটো প্ৰশ্নৰ এনসাৰ, সেই প্ৰশ্নৰ এনসাৰ আজি আপোনালোকৰ আগত মই দিবলৈ চেষ্টা কৰিম। সেই প্ৰশ্নৰ এনসাৰটো কি বুলি ক'লে বন্ধুসকল, সেই প্ৰশ্নৰ এনসাৰটো হৈছে আপোনালোকৰ যে আপোনালোকে যেটো সুধি আছে যে আমাৰ যেটো ফাইনাল কাট অফ মেৰিট লিষ্টত কি সিস্টেমত দিয়া হ'ব, নাম্বাৰ সিস্টেমত দিয়া হ'ব বা পার্সেন্টেজ হিসাবত দিয়া হ'ব। আর সেকেন্ড কথাটো হল কি, যদি পার্সেন্টেজ হিসাবত দিয়া হলে দিলে কার লাভ হ'ব আৰু নাম্বাৰ হিসাবত দিলে মানে কার লাভ হ'ব, তাতো আপোনালোকৰ ডাউট আছে। হয়, ডাউট হ'বলগীয়া কিছুমান কথা আছে। আৰু মই যেটো কিছুমান ক্যান্ডিডেটৰ নাম্বাৰ পাইছো আৰু সেই নাম্বাৰসমূহ সঁচাকে অলপ লক্ষণীয় হৈ পৰিছে। নাজানো আমি ইমানখিনি অঙ্কত ইমান এক্সপার্ট মানুহ নহয়। সো আপোনালোকে যদি অঙ্কত কিছুমান যদি এক্সপার্ট মানুহ আছে আৰু মোৰ ভিডিওটো চাই আছে, আপোনালোকে নিশ্চয় যেটো কথা আজি আপোনালোকক কম, আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই আপোনালোকে প্লিজ কমেন্টত জনাব যে সেই কথাটো হয় নে নহয়। সো সেই ভিডিওটোত তাৰ ওপৰতে ভিত্তি কৰি আজি আপোনালোকৰ আগত মই ক'বলৈ চেষ্টা কৰিম। সো আপোনালোকে ভিডিওটো শেষলৈকে চাব। আৰু যোনসকল বন্ধু বান্ধৱী মোৰ চেনেল পোনপ্ৰথমভাৱে ভিজিট কৰিছে, সো আপোনালোকে সাবস্ক্রাইব কৰি লগতে বেল আইকনটো টিপি ল'ব, যাতে এনেকুৱা ভিডিওসমূহ সদায় আপোনালোকক মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ ভিডিওসমূহ চাবলৈ পায়। সো বন্ধুসকল, প্ৰথম যদি কথাটো আমি চাবলৈ যাওঁ তেনেহলে আমাৰ কাটঅফসমূহ এতিয়ালৈকে আমি যেটো ফিজিক্যালৰ পৰা ৰিটেনৰ পৰা যেটো ভাইবা, সেই যদি আমি তাৰ পৰা যদি আমি চাব যাওঁ, তাৰ আমি দেখি পাইছো যে আমাৰ কাটঅফসমূহ যেটো ফিজিক্যালৰ পৰা যেটো ৰিটেন, সেই ৰিটেনটো যদি চাওঁ তেনেহলে কাটঅফটো পার্সেন্টেজ সিস্টেমত দিয়া আছিল। আৰু সেকেন্ড আৰু যেটো ৰিটেনৰ পৰা যেটো ভাইবা, সেই ভাইবাটো যেতিয়া কি কাট অফ মাৰিছিলে, সেই কাট অফটো আমি দেখি পাইছিলো যে পার্সেন্টেজ হিচাপত আমাক কাট অফসমূহ দিয়া হৈছে। এতিয়া প্ৰশ্ন হল যে সেকেন্ড প্ৰশ্নটো হৈছে যে আমাৰ যেটো মেৰিট লিষ্টৰ যেটো কাট অফ, সেই মেৰিট লিষ্টৰ যেটো কাট অফসমূহ আমাক কোন সিস্টেমত দিয়া হ'ব, যে নাম্বাৰ সিস্টেমত দিয়া হ'ব নে পার্সেন্টেজ সিস্টেমত দিয়া হ'ব। সো আমি এতিয়ালৈকে কোনো সূত্ৰ আমি পোৱা নাই এতিয়ালৈকে যে আমি ক'ব নোৱাৰো যে পার্সেন্টেজ হিসাবত এই বছৰ দিয়া হ'ব মেৰিট লিষ্টত বা নাম্বাৰ হিসাবত আমাক দিয়া হ'ব। সো এতিয়া মেইন কথাটো হল কি বন্ধুসকল, আপোনালোকৰ যেটো প্ৰশ্নৰ এনসাৰ মই দিবলৈ গৈ আছো যে নাম্বাৰ সিস্টেমত দিলে মানে কাৰ বেছি লাভ হ'ব আৰু যেটো পার্সেন্টেজ হিসাবত দিলে মানে কাৰ কি লাভ হ'ব। মই কালি যেটো মই দেখি আছো যে কিছুমান আমাৰ ক্যান্ডিডেটৰ হয় যে নাম্বাৰ সিস্টেমত দিলে মানে এজনৰ বেছি হৈছে আৰু যদি পার্সেন্টেজ সিস্টেমত দিয়া হলে মানে আন এজনৰ বেছি হৈছে। কেনেকৈ বেছি হৈছে আপোনালোকক মই স্ক্ৰীনত ৰখাকৈ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। মই এনেকুৱা ক্যান্ডিডেট পাইছো, কিন্তু আজি আপোনালোকৰ আগত সেই ভিডিওটোত দুটা ক্যান্ডিডেটক লৈ আজি আপোনালোকৰ আগত মই এক্সপ্লেইন কৰিব বিচাৰিম যে নাম্বাৰসমূহ কাৰ কেনেকৈ ক'ত বেছি হৈ গৈছেগে। প্ৰথম হল যে এজন ক্যান্ডিডেটে পাইছে ফিজিক্যালত তেওঁ পাইছিলে 52.11 আৰু তেওঁৰ যেটো ৰিটেন, সেই ৰিটেনত পাইছে তেওঁ 30। টোটেল যদি আমি নাম্বাৰসমূহ যদি যোগ কৰা হয় তেনেহলে তেওঁ পাইছে 82.11। যদি সেই নাম্বাৰক যদি আমি পার্সেন্টেজ যদি অনুসৰি যেটো আমি উলাবলৈ যাওঁ তেনেহলে ইয়াত আমি দেখি পাইছো যে 116.85। ঠিক আছে। আৰু সেকেন্ড ক্যান্ডিডেটে পাইছে তেওঁ ফিজিক্যালত পাইছে 53.37 আৰু তেওঁ ৰিটেনত পাইছে 28। সো তেওঁৰ যদি মাৰ্কটো আমি যদি প্লাস কৰি দিওঁ তেনেহলে আমি দেখি পালো যে তাত 81.37। সেই নাম্বাৰকে যদি আকৌ আমি কি হল পার্সেন্টেজ যদি আমি উলাবলৈ যাওঁ, আমি তাত দেখি পালো যে 116.95। সো যদি নাম্বাৰ সিস্টেমত যদি আমি দেখি পাওঁ তেনেহলে প্ৰথম ক্যান্ডিডেটৰ নাম্বাৰটো বেছি আছে। যদি পার্সেন্টেজ হিচাপে আমি আকৌ চাবলৈ যাওঁ তেনেহলে সেকেন্ড ক্যান্ডিডেটৰ নাম্বাৰটো পইণ্টত বেছি হৈছে। সো এতিয়া আমি দেখি পালো যে আপোনালোকে নিশ্চয় দেখি পালে যে সেই যেটো নাম্বাৰ সিস্টেমত সেইটো প্ৰথম ক্যান্ডিডেটৰ নাম্বাৰটো বেছি আছে আৰু সেকেন্ডটো কি হল পার্সেন্টেজ হিচাপত যদি আমি উলাবলৈ যাওঁ তেনেহলে যদি পার্সেন্টেজ সিস্টেমত যদি আমাক কাট অফসমূহ দিয়া হয় তেনেহলে সেই সেকেন্ড ক্যান্ডিডেটৰ নাম্বাৰটো বেছি আছে। তেনেহলে পার্সেন্টেজ হিচাপত যদি আমি চাওঁ তেনেহলে প্ৰথম ক্যান্ডিডেটে নাপাব চাকৰি, সেকেন্ড ক্যান্ডিডেটে পাব। যদি
নাম্বাৰ চিষ্টেমত দিয়া হয় তেনেহ'লে ছেকেণ্ড কেণ্ডিডেটে নাপাব, ফাৰ্ষ্ট কেণ্ডিডেটে চাকৰিটো পাই ল'ব। চ' এতিয়া আমাক ভাগ্য নিৰ্ণয় কৰিব যে কোনটো ৰিজাল্ট কেনেকৈ চিষ্টেমত দিয়া হ'ব, নাম্বাৰ চিষ্টেমত বা আমাৰ পাৰ্চেণ্টেজ চিষ্টেমত দিয়া হ'ব। চ' সেইটো ডাউট সকলোৰে আছে, আৰু মই শুনিছোঁ বহুতৰে এনেকুৱা ধৰণৰ নাম্বাৰসমূহ খেলি মেলি হোৱা দেখা পাইছে, আৰু মই দেখা পাইছোঁ। আৰু সেই আপোনালোকক মোৰ নিজৰ যিটো কেণ্ডিডেট, মোৰ কেণ্ডিডেটসমূহৰ লগত মই আলোচনা নাম্বাৰসমূহ লৈ কিনে আজি আপোনালোকক মই ভিডিঅ' এক্সাম্পল হিচাপে দি আপোনালোকক আজি মই সেই ভিডিঅ'টো যাবলৈ চেষ্টা। চ' আপোনালোকে প্লিজ কমেণ্টত জনাব, মই ইমানখিনি অংকত ইমানখিনি পাকৈত নহয়, যে মোৰ অংকটো ভুল হ'ব পাৰে বা পাৰ্চেণ্টেজটো যিটো ওলাইছোঁ সেই ওলোৱা অংকটো মোৰ ভুল হ'বও পাৰে। আপোনালোকে প্লিজ কমেণ্টত জনাব যে মোৰ যিটো কালকুলেট কৰাটো ভুল হ'ব পাৰে, কাৰণ মই এজন মানুহ হিচাপে মোৰো ভুল হ'ব পাৰে। আপোনালোকে কৰি চাব যে পাৰ্চেণ্টেজ চিষ্টেমত কাৰ নাম্বাৰটো বেছি আছে, আৰু নাম্বাৰ চিষ্টেমত চালে মানে কাৰ কি বেছি আছে, আৰু যদি কোনটো ৰিজাল্ট কেনেকৈ দিলে মানে কোনে চিলেকশ্যন হ'ব আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাই গ'ল। চ' সেয়ে আছিলে আজি আপোনালোকৰ লগত কিছুমান ডাউট, আৰু কিছুমান ডাউট আপোনালোকক মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু লগ পাম এনেকুৱা নেক্সট ভিডিঅ'ৰ যোগেদি। জয় আই অসম।